অধিক ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰসংগ আৰক্ষীয়ে ধাৰাবাহিক অনুসন্ধান কৰিও সংসূত্ৰ লাভ কৰা নাই সুনীল গগৈৰ বাসগৃহটো পুনৰ চলিল ঢকুৱাখানা আৰক্ষীৰ অভিযান সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈক লগত লৈ ঘটনাস্থলীত পুনৰ পৰিদৰ্শন কৰিলে আৰক্ষীয়ে সুনীল গগৈৰ বাসগৃহৰ সমানে অভিযান চলালে সুনীল গগৈৰ ভাতৃৰ ঘৰতো ক্লু বিচাৰি তন্নকৈ অভিযান চলালে আৰক্ষীয়ে সমান্তৰালভাৱে আৰক্ষীয়ে সোধা পোছা কৰিলে পৰিয়ালৰ লোকক ইফালে থানাত সুনীল গগৈৰ ভতিজা জয়ন্ত গগৈক মাৰাথন জেৰা আৰক্ষীয়ে জব্দ কৰিলে সুনীল গগৈৰ পত্নীৰ বেংক পাছবুক জব্দ কৰিছে আধাৰ কাৰ্ড পেন কাৰ্ড আদি পৰিচয় পত্ৰৰ লগতে এটা পেন ড্ৰাইভ তেওঁলোকে আমাক মাতিলে গাঁওবাসী হিচাপে মানে সাক্ষী হিচাপে এইটো যেটো আপোনাৰ ৰেড বুলিয়ে ক'ব লাগিব তাৰ আগতে তেখেতলোকে আমাক তালাচী চলাইছে তেখেতলোকে আমাক জনালে যে আমাৰ বডি তোমালোকে চাৰ্জ কৰিব পাৰা যদিহে সন্দেহ আছে যে আমি কিবা বস্তু লৈ আহি তোমালোকৰ তাত পেলাই এইটো তোমালোকৰ ইয়াত ওলাইছে এনেকৈ বুলি কৈ দিবও পাৰোঁ তো আমাৰ ফালৰ পৰা আমি ক'লোঁ যে আমি ভগৱানক বিশ্বাস কৰোঁ যে আপোনালোকে ইমান এটা ডাঙৰ ভুল নকৰে এইটো আমাৰ বিশ্বাস আছে আপোনালোকে ৰেড কৰিব পাৰে তেখেতলোকে প্ৰথমে আমাকে ভিতৰলৈ যাবলৈ দিছে আৰু যি মন গৈছে যিটো বাকচ খুলিবলৈ মন গৈছে যি কৰিবলৈ মন গৈছে এটা আমাৰ গৃহস্থৰ ফালৰ পৰা কোনো হকাবধা হোৱা নাই আৰু সেইমতে তেখেতলোক আছিল নেকি তেতিয়া পত্নী নাই তেওঁৰ ল'ৰাটো আছিল সৌৰভ গগৈ তো তাক চাবিটো লাগে চকীখন লাগে এইটো লাগে সেইটো লাগে যিখিনি যোগাৰ তাৰ পৰা বিচাৰিছে গোটেইখিনি সি যোগান ধৰিছে তেওঁলোকে কি চালে তেওঁলোকে মানে বাকচবিলাক বিচনাবিলাক গডৰেজ বাথৰুম বাৰীটো ইমান চাইছে তাৰমানে য'ত যিমান চাবলৈ মন গৈছে সিমানখিনি চালে আৰু আমাৰ দৃষ্টিত কোনো আপত্তিজনক বস্তু তেখেতলোকে